তো হে এভৰিবডি গুড মৰ্ণিং। তো ৰাতিপুৱা চকু মেলিব পৰা নাই মই হৰিন্দাক বোলে কিবা এটা ফটো মাৰি দিব লাগে তাৰে কাৰণে আহিলোঁ। বাকী কি কবি আৰু এতিয়া তামাম হুমতি লাগিছে, চকু মেলিব পৰা নাই। মোবাইলৰ কেমেৰাটো কৰি লৈছোঁ অন, মানে আজি এটা দিব খুজিছোঁ ব্লগ। এবাৰ আমাৰ এবাৰ সাংঘ হয় বানপানী হৈছে আৰু কতো উঠোৱা নাই। এই বৰৰ পৰা উঠছোঁ, কি কবি আৰু ব'ল আৰু যাই যাওঁ কিবা ফটো মাৰিব লাগে চাওঁ। বানপানীৰ দিনত মাছ আহিলে ভাল লাগে, কিন্তু এইবাৰ মাছ চাছ অহা নাই। এবাৰকে অলপ চলপ পানী আহিছে। শনিন্দাক মাৰি দিয়া ফটোকেইটা হ'ল ছাগাল হয়, এইকেইটা ছাগাল বেচলাক তাৰমানে আজি স্মৃতিৰ কাৰণে ফটোকেইটা মাৰি দিবা দিলাক, মাৰি দিলোঁ আৰু বলক আৰু ঘৰত যাওঁ। লাইফ এটাত আগুৱাই যোৱাৰ কাৰণে বাধা দিয়াত তিনিটা বস্তু আগত আহে। এক নম্বৰ হ'ল গাড়ী। প্ৰথমতে অলপমান পইচা হওঁতে গাড়ী এখন কিনিলোঁ, একদমেই অভাৰ স্পীডত চলালোঁ, এক্সিডেণ্ট চেছ। 2 নম্বৰতে হ'ল নাৰী। অলপমান পইচা ৰাখিলে নাৰী আহি যাব বহুত, তাৰ পৰা এটা বাচি ল'লি, যেতিয়া তোৰ অলপমান বয়া দিন পৰিল গুচি গেল তোক এৰি, তো বৰবাদ। 3 নম্বৰ হ'ল গেম, মানে জুৱা। জুৱাত আজি পালি 100 টকা, পৰদিনে 1000 টকা গেল, তাৰে পিছত 6 দিনে 2000 টকা গেল। সেইকাৰণে এই তিনিটা বস্তুৰ পৰা দূৰত থাকিলে লাইফত উন্নতিৰ জখলাত উঠিব পাৰি। তো বাকী মই এই ঘৰ পালোঁ, মাহঁত উঠাই নাই। সেই গাইজ ঘৰত থাকি থাকিনো কি কৰিম, সেইকাৰণে অলপমান ঘূৰিব আহিলোঁ। এবাকে সাং খুৱাই পানী দেখা পাওঁ দেখোন, এবাকে এখন থান দেখছি নে। আমি মাজে মাজে আহোঁ এখন থানত, আৰু বাকী এবাকে সাং খুৱাই পানী পানী। তো গাইজ ঘৰত বহি বহিনো কি কৰিম, তাকে অলপমান ফুৰিব আহিলোঁ। আজি কিবা কৰে ৰ'দটো দিছি দে, সূৰ্যটো দেখা পোৱা নাই। স্কুটি বেছি কিনে এখন গাড়ী দিছি, দে দি দি আৰ পি এম দি, আৰ পি এম দি ফিল্টাৰ লগাইছোঁ বে, দে দে আৰ পি এম দি চাবি দিবা দি। বানপানী কমিল, সেইকাৰণে সূৰ্য ওলছি, সেইকাৰণে আমাৰ বাৰীৰ পিছত দেখি খেতি কৰাও ষ্টাৰ্ট কৰি দিছে। এনেকৈ খেতি কৰা বহুত কম দেখা পোৱা যায়। তো সি গাইছ মানে মোৰ ভিডিঅ' চাই পেলাই বোলে বহুতৰে ভাল লাগে, সেইকাৰণে চবেই কৈ আছিল ভিডিঅ' বনাওঁ, আইফোন ল'লি দেখোন ভিডিঅ' নবনাকে। তো গাইছ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিছোঁ, এতিয়া ধামাধুম লাইক ছাবস্ক্ৰাইবাৰ আহিব লাগে। আৰু মই এতিয়া চেলেঞ্জ এটা ৰাখিছোঁ আপোনালোকৰ কাৰণে, 6 মাহত 1000 ছাবস্ক্ৰাইবাৰ আৰু বাকী 4000 ঘণ্টা ৱাটচ টাইমটো কমপ্লিট হ'ব লাগে, তেতিয়া মই মজামতে ভিডিঅ' বনাম। নদীৰ কাষতে আছে না মন্দিৰটো, সেইকাৰণে ডুবেই গৈছে নদীৰ পানী এইগিলাছত। বানপানী যোৱাৰ পিছৰ পৰিৱেশ আমাৰ ঘৰত, এইগিলা চব কাপোৰ মায়ে ধুই আছে। মা ল বিলিত পানীৰ অলপমান সদ ব্যৱহাৰ কৰা, কেনেকৈ ব্যৱহাৰ কৰি আছ, অপব্যৱহাৰ। এতিয়া চবেই ভিডিঅ' বনাব দিছিলে, সেইকাৰণে ভিডিঅ' বনাইছোঁ। এতিয়া তুমি ক ছাবস্ক্ৰাইব কৰিবা, লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব, লগতে তাক উঠি যোৱাত সহায় কৰিব। তেতিয়াই মই ভিডিঅ' বনাম। দাতে বিশেষ। তো এতিয়া ভাত চাত মই বনোৱাই নাই, কিবা দালি চালি বতি হ'লেও ভাতকেইটা খাওঁ দে, আৰু ভোকে লাগছি। মায়েতো কাপোৰে ধুই আছে, হেৰি কাপোৰ। আৰু আমাৰ এবাৰ ৰাস্তাগিলা সিমান ভাল নহয় না, গাড়ীগিলা চব লেতেৰা হৈছে। গাড়ীত বোকা, এবাগে বোকা নকৈছোঁ। আৰু ৰাস্তাগিলা সদায় দুদিনে ঠিকে অলপ বনাম বুলি, কিন্তু বনোৱা নাই। আৰু এটা বস্তু দেখা হৈছে, আমাৰ ঘৰৰ জুৱেৰী। কি হে জুৱেৰী, জুৱেৰী অসমত 3টা বস্তু বহুত বাছিল। হ'ব দা, তোমাৰ ডাইলগ নাংগি দা, হ'ব দা। এই জুৱেৰী এই ডাইলগ কওঁতেই পাৰি গেল। তো গাইজ মই দোকানৰ পৰা চিপছ আনিছোঁ, এতিয়া চাব এটা বস্তু জমনি। আৰু ক'লে দি যাওঁৱে পকাই দিয়া মানে আকৌ তাতে সন্তুষ্ট থাক। থেংক ইউ ব্ৰ। তো গাইজ মই আমাৰ দাদাক সুধিম, মই ভাইৰেল নহয় ৰিজন, মানে 3-4টা ইউটিউব চেনেল খুলিলোঁ, ইমান মাখান ভিডিঅ' দিলোঁ, কিন্তু ভাইৰেল হোৱা নাই। এটা দল 200 ছাবস্ক্ৰাইবাৰ, এটা দল কিবা 100 না কি।
কাৰণটো কি এক সোধো মোৰ ভাইৰেল নোহোৱা কাৰণটো কি ইউটিউবত ভাইৰেল নোহোৱা কাৰণটো সেইটো মইতো পাঁচটা ছয়টা আপি ভাল পালোঁ কিন্তু এটা ফিক্স হ'ল না একেই কথা তইও চেষ্টা কৰি থাক একদিন হ'লেও মোৰ বিয়া হ'ব এটাৰ লগত ফিক্স হ'ব তইও ভিডিঅ' বনাই থাক এনেও তই ফেমাছ হ'বি এটা টাইমত আৰু সহজতে ভাইৰেল হয় টিপছটো মই কৈ দিওঁ নহয় ৰ মই এটা কথা কওঁ মাজতে তই মোক মটিভেশ্যন দিছে না বিয়া পাতিতে দিছে বিয়া পাতিতে দিয়া নাই তোমাৰ টকা আহিবতো লাগিব গম পা सारी उम्र मैं जो कर जा बड़े यारे তোমাৰ মুখখনত নাহে কোনো সেইটো এতিয়া সহজ উপায়টো কওঁ ইউটিউবত ভাইৰেল হ সহজ উপায় আপা হ'লে গালি পাৰিব লাগিব আপি হ'লে শ্বৰ্ট ড্ৰেছ পিন্ধিব লাগিব এই দুটাই নাই মই ভালকে ভিডিঅ' বনাম চাবি এইবাৰ ভাইৰেল হৈ দেখাম চবেই ছাবস্ক্ৰাইব কৰিব চাবি ছাবস্ক্ৰাইব কৰি দিয়ক মোক চাবি ছাবস্ক্ৰাইব কৰি দিয়ক আমাৰ ঘৰত জুৱেৰী মোক আম খাব দিছে 1 পিচ যি দিছো সেইটো বহুত তই জিম্পু বৰুৱা হোৱা নাই কেংগা হে নাখাওঁ নাখাওঁ আমটো টেঙা আছে কিন্তু টেষ্টি তো হে গাইছ মানে মই গৈছিলোঁ এতিয়া দলমান দোকানত মানে বৰশালাত দেখিল মানে মায়ে আনিব দিছিল কিবা কোব্ৰা মেক্সো নাপাওঁ কাৰণে আনিলোঁ মই এই পেকেট মেক্সো তো এনেকাই গালি পাৰি আছে নকৈছোঁ আৰু গৰজিলা আনিছিলোঁ গৰজিলা দিও মন নাযায় এতিয়া কিহেদি মন যায় কমেণ্টত কবিচোন তো আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে এটা লাইক আৰু উঠি যাবৰ কাৰণে এটা ছাবস্ক্ৰাইব